অজত গালৈ আহিছিল তো কেনেকুৱা পৰিৱেশ আজি নলবাৰীত হৈছে। জয় শ্ৰীৰাম। লাহে লাহে আমি এতিয়া হৰি মন্দিৰ পাম আৰু ভিৰ চাওক বাঢ়ি আহিছে একদম বাপৰে ভিৰ বনাইছে দে আৰু বাপৰে। Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। আজি বহুত দিনৰ অপেক্ষাৰ অন্তত আৰম্ভ হ'বলৈ গৈছে নলবাৰী ৰাস মহোৎসৱ। আৰু আপোনালোকক কৈছে যে ডেইলি ব্লগ লাগে আৰু আজিৰে পৰা যিহেতু আৰম্ভ হ'বলৈ গৈছে নলবাৰী ৰাস মহোৎসৱ। আজি আহিব দূৰদৰ্শনৰ এখন পুৰণি চিৰিয়েল, সেইখন হ'ল ৰামায়ণ, আৰু ৰামায়ণত ৰোল কৰা ৰাম আৰু সীতা আহিব নলবাৰীৰ ৰাস মহোৎসৱলৈ। তো বলক কেনেকুৱা হয় উদ্বোধনী অনুষ্ঠান, তো চাও বলক। ৰব যোৱাৰ আগতে এটা কথা কওঁ, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নহয় ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ জানো আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায় কিন্তু কিছুমানে ছাবস্ক্ৰাইব কৰা নাই এতিয়াও। গতিকে প্ৰথমতে ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ আপুনি এটা ছাবস্ক্ৰাইব কৰিব আৰু মই দুটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বলক মোৰ লগত নলবাৰী ৰাস মহোৎসৱ। পালো মই ৰাসথলী, আৰু ইয়াত চাওক চবৰে ঘৰৰ দুৱাৰ মুখত এনেকৈ কলগছত দিয়া জ্বলাইছে, মানে চাকি জ্বলাইছে। এনেকৈ চাৰিওফালে একে পৰিৱেশ গোটেই ৰাস্তাটোত, আৰু এইফালৰ পৰা যিহেতু ৰাম আৰু সীতা আহিছে সেইকাৰণে চাৰিওফালে এনেকৈ চাকি জ্বলাই দিছে। এইফালে এনেকৈ ৰখিছে ৰাম আৰু সীতাক, আৰু এইফালৰ পৰা আহিব যিহেতু সেনেকৈ দুয়োফালে মানুহ ৰখিছে। সকলোৱে ৰখি আছে ৰাম আৰু সীতাক, কিন্তু এতিয়ালৈ আহি পোৱা নাই, মানে আহিছে। গোটেই ৰাস্তাৰে এই পৰিৱেশ। এতিয়া ৰাম আৰু সীতাই বনবাস কাটি অযোধ্যালৈ আহিছিল, তেতিয়াও কিজানি এনেকুৱা মানুহবিলাকে ৰখি আছিল ৰাস্তাৰ কাষত। তো ঠিক এনেকুৱা পৰিৱেশ হৈছে, আৰু আমিও এনেকৈ ৰখি আছো। কি জ্বলি আছে এনেকৈ কলগছত, আৰু ইফালে জিলাপি চিলাপি বনাই আছে। একদম একেবাৰে দেৱালীৰ পৰিৱেশ আনিছে। যেতিয়া ৰাম অযোধ্যালৈ আহিছিল, ৰাম অহাৰ আগতে যেনেকৈ সেনা আহিছিল সেনেকৈ পুলিচ বিলাক আহিছে, আৰু চাওক পিছে পিছে ৰাম আহিছে। বাইদেউহঁতে কলচী লৈ আহিছে এনেকৈ ধুনীয়াকৈ, একদম ডিচিপ্লিন হৈছে। আৰু ইফালে পিছফালে বহুত দীঘল আছে বাইদেউহঁতৰ লাগ। সকলোৰে অপেক্ষাৰ অন্ত পৰিল, আৰু আহি গ'ল ৰাম আৰু সীতা। তো যেতিয়া ৰাম অযোধ্যালৈ আহিছিল, তো কেনেকুৱা পৰিৱেশ আজি নলবাৰীত হৈছে। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। লাহে লাহে আমি এতিয়া হৰি মন্দিৰ পাম, আৰু ভিৰ চাওক বাঢ়ি আহিছে একদম বাপৰে ভিৰ।
বাপৰে ভিৰতে গৰম উঠি গৈছে কিমান হাজাৰ হাজাৰ মানুহ আহি আছে চাৰিওফালে মানুহ সেইফালে নাগাৰা নাম ধৰি আছে একেবাৰে চাৰিওফালে আৰু এইফালে মঞ্চত যাম এতিয়া মঞ্চৰ কাষত মানুহ চাওক দেখাই নাপায় এইফালে মঞ্চত কিবা কিবি মিটিং চলি আছে আৰু এইফালে চাওক এইটো যে বনাইছিল ইয়াত আসল মিনিংটো এতিয়া লিখি দিছে আছে যদিহে বিচাৰি সুখী জীৱন নিচামুক্ত হওক অৰেটো জীৱন আৰু হওক চিগাৰেট ভাং বিড়ি গোটেই এইবিলাক থৈ দিছে ইয়াত ট্ৰাইবেল ডেন্স হৈছিল ন হিৰক ভাই আহিছে হিৰক ভাই দেখা পালোঁ মই দেখা নাপালোঁ কাৰণ এইখিনিত জাম হৈছিল তো এইবিলাক ডেন্স চেন্স আৰু এইবোৰ এনেকৈ হৈ গ'ল ডেন্স চেন্স এতিয়া চাওক ভাই লাখ লাখ মানুহ ৰামৰ লগত হনুমানো হৈছে অ' বুৱা কি নাম তোমাৰ ভাই আকে দুবা দে হাঞ্চি কেইটা মাৰা হিমাংশু বৰ্মন তো এইফালে বনাইছে বৃহৎ ডাঙৰ এটা পুতুনা আৰু এয়া চাওক পুতুনা বাপৰে বনাইছে দে আৰু বাপৰে কিন্তু এইটোহে আচল পুতুনা আন লগা হৈছে এবাৰ মানে বৃহৎ ডাঙৰ না আগতে সৰু সৰু বনাইছিল ঐ ৰ ভয় লাগছি না সৰু চলি এটা আনিলে ভয় খাব নাই খাব ন ৰাতি এনেকৈ লৈ ভালকে কোনো নহয় বাপৰে সকলোৱে মূৰ্তি চাই আছে আজি আৰু মূৰ্তি চাব পৰা পৰিৱেশ নাই কাৰণ চাওক লাখ লাখ মানুহ ইয়াত জয় শ্ৰীৰাম জয় শ্ৰীৰাম সন্মুখৰ পৰা চাম বুলি মানুহ ভাঙি ভাঙি আমাৰ বিশেষ ক'বলগীয়া নাই আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুকেইটা অনুষ্ঠানে বিশেষকৈ পৰ্যটন বিভাগ मुझे बेहद खुशी हुई है कि कार्तिकेय पूनम के दिन मैं यहाँ पे आई हमारे यहाँ पे महाराष्ट्र गुजरात में इसे देव दिवाली के नाम से जाना जाता है ये साल का बहुत महत्वपूर्ण दिन है तो आज ऐसे महत्वपूर्ण दिन पर मैं हरि मंदिर में आई हूँ जहाँ कृष्ण की पूजा होने वाली है और वो भी 14 दिन तक और सबसे ज्यादा खुशी की बात मेरे लिए ये है कि 91 ईयर आज 91st ईयर हो रहा है इस लीला का रास लीला का और मैं इसमें शामिल हुई বিভিন্ন ধৰণৰ নতুন নতুন মূৰ্তি দিছে চলি আছে উদ্বোধনী অনুষ্ঠান আজি আৰু ইয়াৰ পৰা যাওঁ আমি নাকি কালি আৰু কালিৰ পৰাই ভালকৈ চাম কাৰণ আজি বহুত কষ্ট হ'ল আমাৰ ন বহুত কষ্ট হৈছে আজি ৰেলীত যাওঁতে কালিৰ পৰা ভালকৈ চাম আৰু বহুত চাব লগা আছে তো এতিয়া আমি যাওঁ ঘৰত নলবাৰী ৰাস বুলি ক'লে সদায় নতুন নতুন বস্তু আহি থাকিব আপোনালোকক দেখুৱাই থাকিম যদি ভিডিঅ'টো চাবলৈ বিচাৰে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব